হেল্ল' বন্ধুসকল স্বাগতম জনাইছো মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত আমি এটা জিকে সিৰিজ আৰম্ভ কৰিছিলো আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব ঠিক আছে তো আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সিএনজি চাৰ্জিং ষ্টেচন স্থাপন কৰা ৰাজ্য ঠিক আছে তো ইয়াৰে অপচনবোৰ আপোনালোকে চাব পাৰিছে অপচন এ নাগালেণ্ড অপচন বি অসম অপচন সি মণিপুৰ অপচন ডি ত্ৰিপুৰা ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপচন ডি ত্ৰিপুৰা ঠিক আছে নেক্সট কোৱেশ্চন দ্বিতীয়টো কোৱেশ্চন হল ভাৰতৰ কোনখন ৰাজ্যত শেহতীয়াকৈ বিশ্বৰ দীৰ্ঘতম বালি হিলৰ গুহা আৱিষ্কাৰ কৰা হৈছে এৰ অপচনবোৰ চাবলৈ পাইছে আপোনালোকে অপচন এ মেঘালয় অপচন বি কৰ্ণাটক অপচন সি অৰুণাচল প্ৰদেশ অপচন ডি মিজোৰাম ঠিক আছে তো ইয়াৰে কাৰেক্ট আনসাৰটো হল অপচন এ মেঘালয় ঠিক আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনজন ব্যক্তিক 2020 বৰ্ষৰ বাবে নটসূৰ্য ফণী শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছে তো ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে অপচন এ দি আছে ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱা অপচন বি দি আছে উদয় শংকৰ হৈকিয়া অপচন সি দি আছে নিপন গোস্বামী আৰু দুলাল ৰায় অপচন ডি দি আছে এইবোৰ এটাও নহয় ইয়াৰে কাৰেক্ট আনসাৰটো হল অপচন এ ঐশ্বৰ্য কাকতি আৰু ভৱেশ বৰুৱা ঠিক আছে তো নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো হল সুখাংফাৰ সময়ত প্ৰথম আহোম কমতা সহস্ৰ সংঘৰ্ষৰ পাছত শান্তি চুক্তি অনুসৰি আহোমসকলক দিয়া কমতা ৰাজকন্যাগৰাকীৰ নাম লিখক তো ইয়াৰে অপচনবোৰ আপোনালোকে চাব পাৰিছে অপচনবোৰ দি আছে ৰজনী বা ৰাগনী অপচন বি দি আছে ৰমণী গাভৰু অপচন সি দি আছে ৰুমনেই গাভৰু অপচন ডি দি আছে কুৰংগ নয়নী ঠিক আছে তো ইয়াৰে কাৰেক্ট আনসাৰটো হল অপচন এ ৰজনী বা ৰাগনী ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো হল চুডাংফাৰ ৰাজত্বকালত আহোম আৰু মুংকঙৰ নৰা ৰজাৰ মাজত সংঘাত হৈছিল এই দুই বাহিনীৰ মাজত কোনখিনি ঠাইক সীমা হিচাপে নিৰ্ধাৰিত কৰা হৈছিল তো ইয়াৰ আপোনালোকে অপচনবোৰ চাব পাৰিছে অপচন এ মানক নদী অপচন বি বুঢ়ীদিহিং নদী অপচন সি পাটকাই পাহাৰ আৰু অপচন ডি নগা পাহাৰ ইয়াৰ কাৰেক্ট আনসাৰ হল অপচন সি পাটকাই পাহাৰ ঠিক আছে নেক্সট কোৱেশ্চন এই কোৱেশ্চনবোৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্চনবোৰ আপোনালোকে বহিত লিখি ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চন উত্তৰ পূব ভাৰতৰ প্ৰথমখন গো চিকিৎসালয় কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে তো ইয়াৰ আপোনালোকে অপচনবোৰ চাব পাৰিছে অপচন এ দি আছে মেঘালয় অপচন বি দি আছে অসম অপচন সি দি আছে নাগালেণ্ড আৰু অপচন ডি দি আছে মণিপুৰ ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন এ অসম অসমত কি কৰিছে উত্তৰ পূব ভাৰতৰ প্ৰথমখন গো চিকিৎসালয় উদ্বোধন কৰা হৈছে নেক্সট কোৱেশ্চনটো দি আছে নিম্নলিখিত কোনটো এনচিটিৰ পৰা ISO প্ৰমাণপত্ৰ লাভ কৰা ভাৰতীয় ৰেলৱেৰ প্ৰথমটো ৰেলৱে ষ্টেচন ঠিক আছে তো আপোনালোকে অপচনবোৰ চাব পাৰিছে অপচন এ ডিব্ৰুগড় অপচন বি গুৱাহাটী অপচন সি নতুন দিল্লী অপচন ডি কলকাতা ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন বি গুৱাহাটী ঠিক আছে নেক্সট কোৱেশ্চনটো হল 1817 চনত মাৰ্চ মাহৰ প্ৰথম মানৰ আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা কোন আছিল ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে অপচন এ দি আছে বাগ্গী দাও অপচন বি দি আছে মিঙি মাহা বান্দুলা অপচন সি দি আছে মিঙি মাহা তিলৱা অপচন ডি দি আছে বদৌপায়া ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন ডি বদৌপায়া ঠিক আছে 1817 চনৰ মাৰ্চ মাহত প্ৰথম মানৰ আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা আছিল বদৌপায়া নেক্সট কোৱেশ্চন 1615 খ্ৰীষ্টাব্দত প্ৰথম সিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথমখন যুদ্ধৰ নাম লিখক অপচন এ দি আছে ভৰলীৰ যুদ্ধ অপচন বি দি আছে ইটাখুলিৰ ৰণ অপচন সি দি আছে হাদিৰাৰ যুদ্ধ অপচন ডি দি আছে চিনহাটৰ যুদ্ধ ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন এ ভৰলীৰ যুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন চহৰত ডিকম চাহ বাগিচা অৱস্থিত ইয়াৰে অপচনবোৰ আপোনালোকে চাব পাৰিছে জৰহাট নগাঁও উত্তৰ লখিমপুৰ ডিব্ৰুগড় ইয়াৰে কাৰেক্ট আনসাৰটো হল অপচন ডি ডিব্ৰুগড় ঠিক আছে ডিব্ৰুগড়ত ডিকম চাহ বাগিচা অৱস্থিত নেক্সট কোৱেশ্চন মেঘালয়ৰ কোনটো জনগোষ্ঠীৰ বেহদেইন ক্লাম উৎসৱটো আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ তো ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে গাৰো খাচী জয়ন্তীয়া হাজং ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন সি জয়ন্তীয়া নেক্সট কোৱেশ্চন মেঘালয় ৰাজ্যৰ পৰা পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে PA চাংমা উইলিয়ামছন এ চাংমা জেনিছ পাৰিয়াত হেলেনগিৰি CM ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন এ PA চাংমা ঠিক আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে 2019 বৰ্ষৰ বাবে মাধৱদেৱ বঁটা লাভ কৰিছে ইয়াৰে আপোনালোকে অপচনবোৰ চাব পাৰিছে অপচন এ দি আছে বৈষ্ণদেৱ শৰ্মা অপচন বি দি আছে ঘনকান্ত বৰবায়ন অপচন সি দি আছে ডক্টৰ AS সুনীল কথাৰী অপচন ডি দি আছে এইবোৰ এটাও নহয় ইয়াৰ কাৰেক্ট আনসাৰ এইবোৰ এটাও নহয় নেক্সট কোৱেশ্চন
মণিপুৰৰ বিখ্যাত লকটক হ্ৰদ কোনখন জিলাত অৱস্থিত ইয়াৰে অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে ইম্ফল পূব ইম্ফল পশ্চিম বিষ্ণুপুৰ চুৰাচান্দপুৰ তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি বিষ্ণুপুৰত কি হৈছে এই লকটক হ্ৰদখন অৱস্থিত নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনখন ৰাজ্য প্ৰণাম আইন প্ৰণয়ন কৰা দেশৰ প্ৰথমখন ৰাজ্য তো আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে অপশ্যন এ ত্ৰিপুৰা অপশ্যন বি পশ্চিমবংগ অপশ্যন সি অসম অপশ্যন ডি হাৰিয়ানা ঠিক আছে তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি অসমে কি কৰিছিল প্ৰণাম আইন প্ৰণয়ন কৰিছে ঠিক আছে নেক্সট কোৱেশ্চন প্ৰণাম আইন অনুসৰি যদি পিতৃ মাতৃ বা ভাতৃ ভগ্নীৰ প্ৰতি অৱহেলাৰ অভিযোগ আহে তেন্তে চৰকাৰে কৰ্মচাৰীৰ দৰমহাৰ কিমান শতাংশ কৰ্তন কৰিব এর আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে অপশ্যন বি দিছে 5 পৰা 10% অপশ্যন বি দিছে 10 পৰা 12% অপশ্যন সি দিছে 10 পৰা 15% অপশ্যন ডি দিছে 20 পৰা 25% এর কারেক্ট আনসার হল অপশ্যন সি 10 পৰা 15% যদি প্ৰণাম আইনৰ অনুসৰি যদি পিতৃ মাতৃ বা ভাতৃ ভগ্নীৰ প্ৰতি অৱহেলাৰ অভিযোগ আহে তেন্তে চৰকাৰে কৰ্মচাৰী দৰমহাৰ পৰা 10 পৰা 15% টকা কৰ্তন কৰিব নেক্সট কোৱেশ্চন দিহিঙীয়া ৰজাই 1531 খ্ৰীষ্টাব্দত কছাৰীসকলক পৰাস্ত কৰিছিল দিহিঙীয়া ৰজাৰ আহোম নাম কি ইয়াৰ আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে সুৰেংফা সুহুংমং সুৰাংফা সুতেইফা ইয়াৰ কাৰেক্ট আনসাৰ হ'ল অপশ্যন বি সুহুংমং ঠিক আছে নেক্সট কোৱেশ্চন তবাকত ই নাছিৰীৰ লিখক আছিল বিখ্যাত মুছলিম ইতিহাসবিদ ইয়াৰে অপশ্যনবোৰ চাব পাৰিছে মিনহাজ হিংহাজ আল বেৰুনি আলী আল মাসুদি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ মিনহাজ ঠিক আছে নেক্সট কোৱেশ্চন অসম চৰকাৰে স্বাস্থ্য আঁচনি অটল অমৃত অভিযান কেতিয়া আৰম্ভ কৰিছিল অপশ্যন এ দিছে 2016 চন অপশ্যন বি দিছে 2017 চন অপশ্যন সি দিছে 2018 চন অপশ্যন ডি দিছে 2019 চন ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ 2016 চনত অসম চৰকাৰে স্বাস্থ্য আঁচনি অটল অমৃত অভিযান আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হ'ল আৰু এইটো আজিৰ লাষ্ট কোৱেশ্চন ঠিক আছে তো কোৱেশ্চনটো হ'ল কামৰূপৰ দ্বিতীয় তুৰ্কী আক্ৰমণৰ নেতৃত্ব কোনে দিছিল এর অপশ্যনবোৰ চাব পাৰিছে মোহাম্মদ ঘড়ি কুতুবউদ্দিন গিয়াসউদ্দিন বখতিয়াৰ মিনহাজ ইয়াৰ কাৰেক্ট আনসাৰ হ'ল গিয়াসউদ্দিন বখতিয়াৰ কি কৰিছিল কামৰূপৰ দ্বিতীয় তুৰ্কী আক্ৰমণৰ নেতৃত্ব দিছিল ঠিক আছে তো এইখিনি আছিল আজিৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব এই কোৱেশ্চনবোৰ আপোনালোকে লিখি ৰাখিব আৰু মোৰ ভিডিঅটো ভাল লাগিলে ভিডিঅটোক লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ লাগিলে কমেন্ট কৰিব